একেবাৰে সাৱধানে যাব দেই। কণীকেইটা ভাঙিলে চেছে আৰু গোটা গুটিকে 200 টকা পানীত পৰিব। এই হ'ব দিয়া, সৰু লোৱা নি মই আগে পিছে বজাৰলৈ কণী নি পোৱা নাইহে যেনিবা মই ইমানকে কৈ আছে অথনিৰ পৰা। গাহৰিকণ আনিবলৈ নেপাহৰিব দেই। গধূলিকে চাকি বন্তি জ্বলাবলৈ তুলসী ভেটিটো বনাই আজৰি হৈ লওঁ একেবাৰে। ঐ গুটি, উঠিছ নাই তই? উঠ উঠ, বাপে বজাৰৰ পৰা পাবহি এতিয়া। আৰু তই পটককে গৈ নগেন ককাৰ ঘৰৰ পৰা গধূলিকে চাকি জ্বলাবলৈ তুলসী পুলি এটা লৈ আনিবিগেচোন। কাতি বিহু নহয় জানো আজি, গধূলিকে চাকি জ্বলাব লাগে। দেউতাই ইমান ৰাতিপুৱাই বজাৰলৈ গ'ল নে? ৰাতিপুৱা হৈ আছে এতিয়া, 7টা বাজিলে। মুখখন ধুই চাহ পানী অকণ খাই পটাপট যা, কোলা তুলসী পুলি এটা লৈ আনগে। দেউতা বজাৰলৈ গৈছিলে যদি বম ফটকা আনিবলৈও ক'ব লাগিছিলে নহয়। কাইলৈ পৰহিলে আকৌ দেৱালী নহয় জানো। থ কাতি বিহুৰ দিনাই তই বম ফুটকাৰ কাৰণে উৎপাত নকৰিবি। আজি ফুটাবলৈ নহয় নহয় কিবা কৈছোৱে দেখোন, কাইলৈ পৰহিলে কাৰণে লাগে বুলি দেৱালীত ফুটাবলৈ। ক'লে নে দেউতাক? নন সৰুহঁতে কাহাত বাতে বম ফটকা ফুলজাৰি কিনিও আজৰি। মোকহে এতিয়ালৈকে কোনেও মমবাতি এপেকেটো আনি দিয়া নাই। মোৰ আগত ঠেন ঠেনাই নাথাকিবি সেইবোৰ। মই বজাৰলৈ যোৱা মানুহ নহয়। বাপেক আহি ল'বলৈ দে, তাৰপিছত কবি কি লাগে। কিনো ইমানকে তই আজিকালি মোবাইলটোকে টিপি থাকনো দিনে ৰাতিয়ে। যেতিয়া দেখিলেও অকল মোবাইলটোকে হাতত লৈ টিপি থকা দেখো যে তোক। কালি ৰাতি 2টা বজাত সাৰ পাইছো, এতিয়াও তোক মই মোবাইলে টিপি থকা দেখিছো। কি চাই থাকনো ইমানকে? আমনি নালাগে হে? চকু নিবিষায়? বেলেগ কিনো চাবি হয়, অকল ফেচবুক আৰু ইউটিউবটো খুলি আমাৰ জুবিনদা নিউজবোৰকে চাই থাকো। অকল চাই আছনে কমেণ্টটো দিছ? কিমান দূৰ আগবাঢ়িছেগে বা হেছটেগটো? লিখিছো আৰু তইনো মোক সেইটো লিখিবলৈ শিকাব লাগে নে? ৰাতিপুৱা শুই উঠি আজিকালি গুড মৰ্ণিং চুড মৰ্ণিং লিখা বাদেই দিলো। সেইটোকে লিখি লওঁ আৰু চিধা 10 বা 20 বাৰমান। 1.9 মিলিয়ন হৈছেগে। 2 মিলিয়ন হ'বগে লাগে আৰু সোনকালে। মুঠতে জুবিনদাৰ কাৰণে ক'ৰবাত কিবা এটা হ'লেওতো কৰিবলৈ পাৰিছো। হেছটেগটো লিখিলে মনটো ঢেৰ শান্তি লাগে জাননে। তাকেহে ময়ো চাওঁ ৰহ। ঘৰলৈ নাযাওঁ নি তই? মই হ'লে পিছবেলা যাম আকৌ, কাতি বিহু নহয় জানো। যাম বুলি কৈয়ে আছিলো দেখোন। আকৌ ডিউটিডালো আছে নহয় ৰাতি, কেনেকৈ যাবি হয়? তয়ে যা আৰু বিহু অকণমান লৈ আহিবি মোলে। মই আকৌ ঘৰলৈ গৈ মাক লগত লৈ গুটিহঁতৰ ঘৰলৈহে যাম বুলি ভাবি আছো। লৈ আহিম দে, কিমান কণনো কি খাবিনো তই। য'তে যি পাওঁ মুঠতে মোনাত ভৰাই লৈ আহিম আৰু তোলে। বেলেগ একো নহ'লেও বায়ে সাজ থৈছেই চাগে নহয় বিহুৰ কাৰণে। মায়ে হ'লেও থৈছে নহয় তহঁতৰ। ৰহি অকণকে লৈ আহিবি। হ'ব দে, বৰ একেবাৰে সাজৰ ৰহি খোৱাজনী। কিমান কণ খাব পৰা শক্তি আছে তোৰ ভাগত জানো নহয় মই। দেউতা কেনেবাকে বম ফটকা একো এটা আনি নিদিব লাগিলে কি হ'ব বাৰু সঁচাকে। দেওবাৰ বজাৰতহে ধুনীয়া ধুনীয়া বম ফটকাবোৰ ওলায়, তাকো সস্তাটো পালেহেঁতেন। দামত কিনিবলৈ পালে যে দেউতাই মোক এনেও কিনি নিদিয়ে, ভালকে জনা আছে। কি যে হ'ব নহয়। দেউতাই কিনি নিদিওঁ বুলি ক'লে ডাইৰেক্ট মাহিলেহে ফোন কৰিব লাগিব আৰু কেনেবাকে যদি মাহীয়ে আহিবলৈ নোৱাৰো বুলি কয়, পেহীয়ে দিয়া পইচা কেইটকাকে কিবা এটা কৰিবগৈ লাগিব আৰু নগেন ককা দোকানলৈ গৈ। উপায় নাই। তই বিকিবি 80 টকাকে আৰু মোৰ পৰা লাগে তোক 20 টকাকে। বস্তুকেইটা চাইহে দামটো কৈছো, আৰু যে মই বুলিহে 20 টকা দিছো। বেলেগে হ'লে 15 টকাতকে 1 টকাও বেছি নিদিয়ে এইকেইটা বস্তুত। বস্তু তাককে থাকক বা হকে থাকক, মই আকৌ খুচুৰা বেপাৰীহে। হ'লচেল ৰেটতহে কিনিম মই, খুচুৰা দাম দিবলৈ নোৱাৰো নহয়। এ নেলাগে থ, ফ্ৰী মাল বুলি ভাবিছ? মোক কোনোবাই এনেই ওপৰতে দি পঠিওৱা নাই নহয় এইবোৰ বস্তু। আৰু এনেকুৱা তাজা তাজা শাক পাচলি কেইটা ইয়াত সস্তাত লাগে। মাইকী মানুহৰ গালি খাই খাই কিমান কষ্টত নিজে কৰা খেতি, আগতীয়াকে বিকিলে দাম পাম বুলিহে কষ্ট কৰি মৰিছো। সস্তাত লাগে ইয়াত। দাম নেপালে দৰকাৰ হলে নিজে ৰাতিলৈকে বহি খুচুৰাকে বিক্ৰী কৰিম আকৌ এটাকে। বিক্ৰী কৰিবলৈ জেগা নেপালে দৰকাৰ হলে গোটেইখিনি ঘৰলৈ ঘূৰাই নি গাহৰি সিজাই খুৱাম। হ'লেও কমটি দামত দিয়াত নাই দেই। কণীকেইটা মোকে দি থৈ যাও, নহ'লে দাইটি ময়ে বিকি দিম। লোকেল কুকুৰাৰ লগতে লোকেল কণীও থৈ দিওঁ। চাই চিতি কিবা এটা দিব আৰু মোক হে দাইটি। কণী এটা 10 টকাকে লাগিব, তাতকে ওপৰত বাৰু গ্ৰাহকৰ পৰা যিমান ল'বলৈ পাওঁ সেইটো তয়ে ল'বি। ৰকেট বম 2 পেকেট, চকলেট বম 2 পেকেট, আলু বম 2 পেকেট, তাৰপিছতে কলগছ 10টামান, চকৰি 10টামান, তাৰপিছত আৰু নতুনকৈ কি ওলাই বম ফটকা চব লৈ আনিব। আৰু তাৰপিছত ফুলজাৰি কথা ক'বলৈ পাহৰিছিলোঁ। 10 টকীয়া 20 টকীয়া পেকেটবোৰ আনিব আকৌ। দীঘলকৈ যে এডালকে পায়, 100 টকা 200 টকা লয়, তেনেকুৱা 4ডালমান আনি দিব। তাৰপিছত আপুনি যদি থাকিবলৈ আহে, আপুনি কি ফুটাই মুঠতে আপুনি নিজৰ ভাগটো লৈ আনিব। মোৰ ভাগৰ পৰা নিদিব আকৌ, মোৰ ভাগ, আপোনাৰ ভাগ। তই সুবিধা পাই মাহীয়েৰক গোটেই বজাৰখনকে উঠাই আনিবলৈ দিছ হ'বলা। তই ধনী শুনিছ? দৰকাৰ নাই দেই, দৰকাৰ নাই। এটা বস্তু কিন্তু এটা পেকেটতকৈ বেছিকৈ নানিবি আকৌ। মাহীয়েৰৰ পইচা গছত লাগে বুলি ভাবিছ? ইমান গাল বস্তু আনিবলৈ দিছ যে তই। বম ফটকা তোক ফুটুৱাবলৈ লাগে নে দোকান দিবলৈ লাগে, নে লোকক বিটাবলৈ আনিবলৈ দিছ ইমানকৈ?
ঐ ভনী শুনিছা এনে হেবত পইচাবোৰ খৰচ কৰি থাকিবলৈ নালাগে দেই নালাগে চাবি আকৌ বেছিকে অনা দেখি পাবলৈ লাগিলে মোৰহে খং উঠিব মই বলেও পইচা খৰচ নকৰিবি হেবত ই সুবিধা পালে আৰু খুজিব তোক আহ যদি অকল মমবাতি দুডালমান আনি দিবি ঐ হ'ব মই ঘৰলৈ যাবলৈ ওলাইছো তই ল'ৰাটোক বৰকে গালি দি নাথাকিবি ঘৰলৈ গৈ আজি তহঁতৰ ঘৰলৈ মাকো লৈ যাম বুলি ভাবিছো দেই ভিনিক কৈ দিবি গৈ লৈ ফোন কৰিম ৰ আপুনি সঁচাকে বৰ পেট কুলি মাক দেই কি কলি তই নিজেতো কিনি নিদিয়ে লোকক কিনি দিবলৈ ক'লেও আপুনি নালাগে বুলি ক'বলৈ আহে পেট কুলি মাক আপুনি পেডেল মাৰি 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 ও বান্ধৈ চাইকেল চলাই যাওঁ পদূলি এৰি 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 গুটি মাক নিজৰ ঘৰখন পাওঁ এইবাৰ যে গাহৰি মাংস অকণ কিনিবলগীয়া নহ'ল খুব ভাল পাইছো কাৰো গাহৰি এটাও নেকাটিলে খাওঁতাই নাই গোটেইখন বেমাৰ লাগি শেষ নহ'লে মাংস নিনিলে এটাই ঘৰলৈ গৈ পোৱাৰ লগে লগে মাথাটোকে চুবাই পেলালেহেঁতেন আৰামছে ঘৰৰ পৰা এপোৱামান চাইজৰ কুকুৰা পোৱালি এটাকে ধৰিম আৰু গধূলিলে সেইটোকে খাই থৈ দিম তিনিটাই বিহু বুলি কিহৰ টকা পইচা খৰচ কৰিবলৈ আছে আজ্জৈ ভগৱানে মূৰতে হাগিলে এইবাৰ কাতি বিহু নহয় মোৰ কঙালীতে পাতি দিম আজি মই ভোগালীয়ে নহয় কঙালীতে এইবাৰ পাতি দিম মই ৰঙালী খন্তেক শু বুলি বাগৰটো মাৰিছিলোহে বিচনাত ঝিলৌকে টোপনি এজাক আহিছিলে কি ঘৰৰ ভিতৰতে সোমাই লৈ তই কঙালী ৰঙালী গাই আছ হয় এদিন দুপৰতে উৎপাত নকৰি আৰু কি কৰিম মা মোক ফেচবুকৰ পইচা সোমালে আজি কেতিয়া ক'ত কেনেকে কেইটকা সোমালে ইমানবোৰ প্ৰশ্নৰ উত্তৰ দি থকাতকৈ মই হাউতকে চাৰিআলিলৈ গৈ ঘৰলৈ কিবা কিবি দুটামান লৈ আনোগে বিহু বুলি তেতিয়া গম পাব নহয় সঁচাকে সোমালে নে মিছাকে সোমালে ধুই আহি কম হিৰ'ব কেইটকা কেনেকে সোমালে আমাইৰা শুনিছা ক'ত কি কৰি আছা আগফালে আহা যি কি নহওক ভগৱানে চাইছেহে ল'ৰাটোক মোৰ ঘৰলৈ সাক্ষাৎ লখিমীয়ে আহিলে আৰু নহ'লেনো এই কঙালী বিহুৰ দিনাও মোৰ ঘৰখন ইমান ৰঙালী হয়নে টকাই পইচাই টিককে গৈ লখিমী গাড়ীখনত ধূপ এডালকে লগাই দিওঁগে গাড়ীখন অহা কাৰণেই এইবোৰ হৈছে কি কলি সোমালে নি পইচা সঁচাকে নে তেতিয়াহ'লে আজি বিহুৰ দিনটোত ভগৱানে বৰ বেয়াকে চালে দেখোন আমাক চালে বৰ বেয়াকে চালে এটকা দুটকাও নহয় 8,832 টকা সোমাইছে টিককে ভৰি হাতকেইটা ধুই গৈয়ে আছো মই তই গৈ থাকচোন চাৰিআলি ফালে লগ পামগে তাতে আহি যা ভাই আহি যা 8,000 পাইছে যদি 4,000টো মোৰেই 50-50 কৰা কথা আছিলে পইচা 8,832 টকা এটা আছে 4,415 টকা আজি বিহু বনি গ'ল আৰু মোৰ ভাগৰ আজি সৰু পোনা ঘৰলৈ গৈ বিহু পুৰা ডকচি খোৱাহে কথা ঘৰত দেউতাই মায়ে খুব গালি দি থাকে নহয় বেছিকে মোবাইল টিপি থকা দেখিলে আজি দেখুৱামগে বেছিকে মোবাইল টিপি থাকিলে কি পায় আচলতে তেতিয়াহ'লে আজি মোৰ কাৰণে ধুনীয়া চাই গিফ্ট এটা লৈ আহিবলৈ নেপাহৰিবা কিন্তু দেই কি গিফ্ট লাগিব তোমাক সেইটোতো কোৱা গ'ল্ডৰ ৰিং এটাকে লৈ আহিবা তাতে আজি বিহু নহয় জানো আৰু বিয়াৰ পিছত তুমি দেখোন মোক গ'ল্ডৰ একো দিয়াই নাই কি হ'ল একো নকলা যে কোৱা আকৌ আনিবানে কেলেনো নানিম বাৰু বিয়াৰ পিছত প্ৰথমটো গিফ্ট খুজিছা যেনেকে যি কৰি হ'লেও দিবই লাগিব ন হ'লনে ইমান পৰ কি কৰি আছে এই মানুহজনে অকণমান সোনকালে কৰিবলৈ পৰা নাই নি বাৰু অথনিৰ পৰা ৰৈ একদম মাথা চাথা গৰম হৈ গৈছেগে মোৰ ভাগ কৈছো নহয় সোনকাল কৰক আজি কিন্তু মোৰ গাত বিহু চিহু নাই আকৌ এতিয়াই কৈ থৈ দিলোঁ বিহু চিহু পিছত মোৰ ভাগৰ ভিডিঅ' আজি মুঠৰ ওপৰত 10টামান বনাবই লাগিব যেনেকে হ'লেও কি কোৱা হে বিহু নাপাতা কোৱা মই দেখোন তুলসী ভেটি চেটি তুলিত পুলি ৰুইয়ে থৈছো তুমি মাত্ৰ চাদৰ মেখেলাযোৰ পিন্ধি ভেটিটোৰ তলত চাকি এগছি আৰু ধূপ দুডালহে জ্বলাব লাগে আৰু মই চাকি জ্বলোৱা ভিডিঅ' বনাই দিম নহয় তোমাক তুলসীৰ তলত আজিকালি সেইবোৰ পুৰা ট্ৰেণ্ডত আছে ভাইৰেল হৈ যাব পাৰি বেয়া নহয় বাৰু আইডিয়াটো আহক এতিয়া গম পাইছো বাৰু আজি কেলে ইমান উমি জ্বলি আছে হেৰ' বিহু পতাও বাদ দিলে ৰিলছৰ লগতে সৌ পোনাই পইচা পালে ফেচবুকৰ সেইকাৰণে গোটেইজনী ইমান জলকীয়া তগতে হৈ আছে জুই কোৱাই আৰু গোটেই কোৱা 3 দিনমান ভিডিঅ' দিয়া নাই আজি হেনো একেদিনাই 10টা ৰিলছ বনাই ক'বও নোৱাৰি নহয় একো বনাই দিওঁগে আৰু একদম মিছা কথা নাই কৈ অলপ আগত সি মোলে ফোন কৰি খবৰটো দিছে আকৌ
তোলে ফোন কৰা 10 মিনিট মানৰ আগত কেলেনো মিছা কথা কম হয় এই বিহু দিনা মুঠতে আজি ৰাতিলে খানাটো আমাৰ সৌ পুনাই দিব আহি যাবি বহুত দিনৰ মূৰত টকা 4000 এটা চুবলে পাম নিজক এটা থৈ ল'ম আকৌ সৌ পুনাইহে পাইছে ফেচবুকৰ পইচা তাৰ পৰাই খাম আজি নেৰু বাপেকে অ মা দিয়ক না পইচা দেউতাই শাক পাচলি বিক্ৰী কৰি ঢেৰ পইচা পালে দেখোন কণীও বিকিলে তাৰ পৰা 100 টকা এটা দিবলৈ নোৱাৰে নি দেৱালী বুলি বেলেগ দিনা খোজো নি মই অ মা দিয়ক না একো এটা নকয়ো মুখে মই কৈ আছো দেখোন অথনিৰ পৰা মোক কৈ একো লাভ নাই বুলি বাপেহে পইচা ঘটি থৈছে বাপেক কগে আকৌ যা আহ 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 টি 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 আহ 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 দানাকেইটা খাই লহি আহ গোটেইটো মূৰটোত অকল বম ফটকা গালে সোমাই ললে পগলা পগলা পঢ়াত যদি ইমান মন দিয়া হলে কথাই নাছিলে ভগৱানৰ কৃপাত বেলেগৰ খেতিবোৰতকৈ কিন্তু আমাৰ খেতি প্ৰতি বছৰে ভাল হয় দেই এই দ মাটিখিনিত আৰু ভাল হয় গুটিহঁতৰখিনিও বৰ এটা বেয়া হোৱা নাই পিছে আমাৰখিনিৰ নিচিনা একেই হৈছে কমটি কষ্টত কৰা খেতি নি এইখিনি এবাৰ পানী চানী নোহোৱাকৈ মটৰৰ পৰা পানী দি দি খেতি ভাল নহ'লে হ'বনে আৰু একেই মাটি নহয় জানো আমাৰখিনিৰ নিচিনাই হৈছে আজি কিন্তু আপুনি মোক পথাৰতে ৰিলছ কেইটামানো বনাই দিব লাগিব আকৌ কি ৰিলছ বনাই দিব লাগে তোক সেইবোৰ ল'ৰা ধেমালি কৰিবলৈ মই ইয়ালৈ অহা নাই দেই খেতি চাবলৈ আহিছোঁ নেজানো মই সেইবোৰ মইনো বাৰু বুঢ়ী মানুহজনীয়ে তোক কি ভিডিঅ'ডাল বনাই দিম হয় মোবাইলটোকে ভালকৈ ধৰিবলৈ নেজানো কিবা ভয় ভয় লাগে মই দেখুৱাই দিম নহয় কেনেকৈ কি কৰিব লাগে আপুনি মাত্ৰ মই যেনেকৈ দেখুৱাই দিম সেইভাগে কৰি গ'লেই হ'ল একো টান কাম নহয় হেই ৰ মই আগৰ খেতি কেইডৰা চাই আহোঁগৈ তোৰ আকৌ পথাৰলৈ আহি সেইবোৰতহে ধান্দা নে মাথা ক'ৰবাতহে মাৰি আছ গুটিক লৈ অহা হ'লেও হয় দেখোন সেইবোৰ কৰিবলগীয়া আছিলে যদি নবনাওঁ বুলিয়ে ভাবিছিলোঁ আজি আহি থাকোঁতে ৰাস্তাত আকৌ সৰু পোনে ফেচবুকৰ পইচা পাই হোৱাটছআপত ষ্টেটাছ দিয়া দেখিলোঁ কেনেকৈনো নবনোৱাকৈ থাকোঁ বাৰু এতিয়া সেইকাৰণে পথাৰলৈ আহিছোঁৱে যেতিয়া ময়ো দুটামান বনাই নিওঁ বুলি ভাবিছোঁ পথাৰত বনাই আকৌ ৰিলছ ৰ প্ৰথমতে সেই কেইডৰা চাই লওঁগৈ আহ ষ্টেটাছ দিলি হোৱাটছআপে ফেচবুকে কেতিয়াবাই দিলোঁ সেইটো 1 নম্বৰ কাম নিদিলে নহ'ব নহয় হাতত পইচাখিনি থকা হ'লে পইচা পূৰা ফেৰ মেলি ময়ূৰ পাখিখিনিৰ সমান কৰি দেখুৱালোহেঁতেন এতিয়া মোবাইলত আছে বুলিহে স্ক্ৰীনশ্বট এটাকে মাৰি দেখুৱাইছোঁ আৰু নবৌ জবা সিহঁত দুজনীহে মেইন চালে নাই সিহঁতে চালে নবৌৱে প্ৰথম চাইছে আকৌ হাতত অকল মোবাইলটোকে লৈ বহি থকাজনীয়ে প্ৰথমতে নাচাই কোনে চাব আৰু জবাই বাৰু অকণমান আগতহে চাইছে নবৌ চাগে তোৰ ষ্টেটাছ দেখি পাগলিয়ে হ'ল বিহু চিহু বাদেই দিব যেন লাগিছে আজি ইমান পৰ চাগে মানুহটোক লগত লৈ ভিডিঅ'কে বনাই চাগে পথাৰলৈ গৈ সেই খাও ক'ব লাগেনে কেতিয়াবাই গৈ পথাৰৰ পালেগে চাগে ইয়াতে চব সোমাই আছে ভিতৰলৈ নি উলিয়াই লাগে যা আপোনাৰ কাৰণেও আনি লৈছেনে চব তোৰ কাৰণেই যা ভিতৰলৈ যা মায়ে দেখা আগতে উলিয়াই ক'ৰবাত লুকাই থৈ লগে যা নহ'লে মায়ে যেনেকুৱাজনীহে তোক মাৰিবলৈ নাপালে মোকে উধাই মুধাই গালি দিব এনেই পইচা সোপা পানীত পেলাইছ বুলি মা গঁৰালতহে আছেগে দেউতাৰ লগত কুকুৰা পোৱালি ধৰি আছেগে খেদি আজি গধূলিকে খাবলৈ বিহু সেমেকা যেনহে লাগিছে কুকুৰা পোৱালিহে আছিলে মানে আজি কপালত 4000 4,415 টকা 2 টকা এটা এৰি দিছোঁ বাৰু তোলে কি হ'ল মুখে একো নেমাতিলি যে নে এতিয়া পাহৰি থাকিলি ভিডিঅ' বনোৱাৰ আগতে যে দুইটা কথা পাতি লৈছিলোঁ পইচা সোমালে 50-50 কৰিম বুলি তইচোন কৈ আছিলি বেছিকৈ এইষাৰ কথা আকৌ এতিয়া মইহে তোক মনত পেলাই দিবলগীয়া হৈছে যে নাই পাহৰা বিপ্লৱ তই আছোন না ভালে কেইটকা খৰচে কৰি পেলালো নহয় এতিয়া বজাৰখন কৰাৰ আগতে তই কেলে মনত পেলাই নিদিলি বাৰু মই কি জানো তই নিজে দিবি বুলিহে বাট চাই আছিলোঁ এতিয়া তই আকৌ সেইবোৰ যি টি কথা ক'লে নহ'ব কিন্তু পইচা পালে চবে এনেকুৱা লুটি বাগৰে মাৰে জনা আছে ফেচবুকত অকল ভিডিঅ' দিয়া মানুহটোহে তই আছিলি বাকী যত যিমান কষ্ট কৰিছিলোঁ গোটেইবোৰ মোৰহে আছিলে এডিট কৰাৰ পৰা ভিডিঅ' বনাই দিয়ালৈকে নৈ কিনাৰে হাবিতলে গৈ ৰ'দে বৰষুণে কত কিমান ভিডিঅ' বনালোঁ ইমান সহজে পাহৰিলিয়ে নি তই বেয়া চেয়া নেপাবি দেই হৌ পোনা মই যি কওঁ চব চিধা চিধি কৈ দিওঁ মোৰ ভাগৰ পাওনীটো কিন্তু মোক লাগিবই 4,430 টকা বিয়া দিনা হেঁতৰ ঘৰলৈ যাওঁতে দেখিছিলোঁ নহয় জিত ডবল ডাকুৱা আছে বজাৰত গাহৰি ওলোৱাহেঁতেনতো আজি ঠেং মাথা ননালৈকে তাক নেৰিলোৱেহেঁতেন ছাগলীলৈ নাযাওঁগৈ বাৰু কিন্তু আজি সেই মতা কুকুৰাডাল খাইহে এৰিম আকৌ খুৱাব বুঢ়ীয়ে ঘৰত থাকিলে কিন্তু নোখোৱা মানুহ নহয় দেই খালি দিনতে গৈ ৱাৰ্ণিংটো দি থৈ আহিবগৈ লাগিব তেতিয়াহে ৰাতিলৈ যোগাৰ কৰিব তহঁতে যি খাওঁ খাবি মই কিন্তু চিধাই গৈ ফিচাৰী মাছৰ কথাহে ক'মগৈ আৰু
মই মাছ খাইহে ভাল পাওঁ আহ কোনে কি ভাগে খাবি এতিয়া কৈ থৈ আহোগে তাতে আজি বিহু এনেও মানা নকয় তাৰ ওপৰত আকৌ পুতেকে ফেচবুকৰ পৰা পইচা পোৱা ফূৰ্তিকণ আছেই খুৱাবই আজি খুৱাবই